নমস্কাৰ। আজি অসম গণ পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা দলৰ ৰাজ্যিক সমিতি, জিলা সমিতি আৰু তৃণমূল পৰ্যায়ৰ সমিতিসমূহৰ বিষয়ববীয়া আৰু কৰ্মকৰ্তাক লৈ আয়োজিত হোৱা এই কৰ্মী সন্মিলনৰ প্ৰধান উদ্যোক্তা অসম গণ পৰিষদ দলৰ ডিব্ৰুগড় জিলাৰ সমিতিৰ সভাপতি আদিত্য গোস্বামী ডাঙৰীয়া, অসম গণ পৰিষদ দলৰ জ্যেষ্ঠ নেতা, ৰাজ্যিক সমিতিৰ অন্যতম সাধাৰণ সম্পাদক তথা চাবুৱা বিধানসভা সমষ্টিৰ জনপ্ৰিয় কৰ্ম উদ্যোগী বিধায়ক গুণাকণ বৰুৱা ডাঙৰীয়া, অসম গণ পৰিষদ দলৰ ৰাজ্যিক সমিতিৰ অন্যতম সাধাৰণ সম্পাদক সুনীল ৰাজকোঁৱৰ ডাঙৰীয়া, উপসভাপতি পুতুল সোণোৱাল ডাঙৰীয়া, জ্যেষ্ঠ নেতা আমাৰ সকলোৱে আদৰ্শৰ ডক্টৰ কামিনী বৰুৱা ছাৰ, ইয়াত উপস্থিত থকা ৰাজ্যিক সমিতিৰ অসম গণ পৰিষদ দলৰ বিষয়ববীয়াসকল আৰু মোৰ সতীৰ্থ ভাৰতীয় জনতা পাৰ্টীৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি উজ্জ্বল কাশ্যপ ডাঙৰীয়া, লাহোৱাল সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম পৰ্যটন উন্নয়ন নিগমৰ মাননীয় অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়া, অসম পেট্ৰকেমিকেল লিমিটেডৰ মাননীয় অধ্যক্ষ বিপুল ডেকা ডাঙৰীয়া আৰু আজি এই অনুষ্ঠানত উপস্থিত থকা আমাৰ ডিব্ৰুগড় জিলাৰ সকলো অসম গণ পৰিষদ দলৰ জ্যেষ্ঠ নেতাসকল, জয় জয়তে আজি সভাত উপস্থিত থকা অসম গণ পৰিষদ দলৰ প্ৰতিগৰাকী কৰ্মকৰ্তাক মই শ্ৰদ্ধাৰে নমস্কাৰ যাচিছোঁ। আপোনালোক সকলোৱে আজি অনুষ্ঠানত অংশগ্ৰহণ কৰি এই সভাজনক আগন্তুক নিৰ্বাচনৰ বাবে উৎসাহ যোগান ধৰাৰ নিমিত্তে আপোনালোকে আদৰ সম্ভাষণ জনাইছে, তাৰ বাবে মই আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ। একালত ময়ো অসম গণ পৰিষদ দলৰ যোগেদি সক্ৰিয় ৰাজনীতি পথাৰত আত্মপ্ৰকাশ কৰিছিলোঁ। 1999 চনত আৰু অসম গণ পৰিষদ দলে সেই সময়ত মোক লখিমপুৰ লোকসভা সমষ্টিৰ পৰা লোকসভা নিৰ্বাচনৰ প্ৰতিনিধিত্ব কৰাৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল। তাৰ পৰৱৰ্তী সময়ত 2001 চনত অসম গণ পৰিষদ দলে বিজেপি এজিপি মিত্ৰ দলৰ প্ৰাৰ্থী হিচাপে মোক মৰাণত বিধানসভা নিৰ্বাচন প্ৰতিনিধিত্ব কৰাৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল। মৰাণ বিধানসভা সমষ্টিৰ অসম গণ পৰিষদ দলৰ কৰ্মকৰ্তাসকলৰ, ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তাসকলৰ আৰু মৰাণ সমষ্টিৰ ৰাইজৰ মৰম চেনেহ আন্তৰিকতা কঠোৰ পৰিশ্ৰমৰ ফলত আৰু ডিব্ৰুগড় জিলা বা সমগ্ৰ অসমৰ অসম গণ পৰিষদ দলৰ শুভাকাংক্ষীসকলৰ সহযোগত মই নিৰ্বাচিত হৈছিলোঁ আৰু বিধানসভাত মৰাণ বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে মই প্ৰতিনিধিত্ব কৰিছোঁ। মোৰ প্ৰতিনিধিত্ব কৰাৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ আগতে 2004 চনৰ লোকসভা নিৰ্বাচন আহিল আৰু অসম গণ পৰিষদ দলৰ ৰাজ্যিক সমিতিয়ে সিদ্ধান্ত গ্ৰহণ কৰিলে যে মই ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিনিধিত্ব কৰিব লাগে লোকসভা নিৰ্বাচনত। আৰু সেই যিটো সুযোগ এই সভাজনক দিলে, তাৰ বাবে মই অসম গণ পৰিষদ দলৰ ওচৰত কৃতজ্ঞ। আৰু সেইবাবে এই দলটো একেবাৰে ঘৰুৱা দল আৰু মোৰ প্ৰাক্তন সতীৰ্থসকল আছে ইয়াত। মই তেখেতসকলক দেখি আজি অত্যন্ত আৱেগিক হৈ গৈছোঁ আৰু উৎসাহিত হৈছোঁ, কাৰণ আপোনালোকৰ সেই সাঁচি থোৱা মৰমবিলাক যে এতিয়াও সজীৱ হৈ আছে, আজি আপোনালোকৰ উপস্থিতিয়ে তাৰ প্ৰমাণ। যাই কি নহওক,
ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ দল, UPPL আৰু সন্মিলিত গণশক্তি অসম, আমি মিত্ৰজোঁটে এই নিৰ্বাচনত NDAৰ যিটো কাৰ্যসূচী, ৰাষ্ট্ৰীয় কাৰ্যসূচী, ইয়াক আগুৱাই নিয়াৰ বাবে আমি এইবাৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিবৰ বাবে সকলোৱে সাজু হৈছোঁ। আৰু এই সভাজনক ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছোঁ। গতিকে মই আপোনালোক সকলোৱে সহযোগিতা বিচাৰিছোঁ, আন্তৰিকতাৰে সমৰ্থন বিচাৰিছোঁ। আৰু মোৰ দৃঢ় বিশ্বাস, আমি দুয়োটা দলে, বিশেষকৈ আমাৰ এই ডিব্ৰুগড় লোকসভা সমষ্টিত আমাৰ অসম গণ পৰিষদ দল আৰু BJP দল আৰু সন্মিলিত গণশক্তি দলৰ ইয়াত বিভিন্ন ঠাইত প্ৰভাৱ আছে। গতিকে আমি যৌথভাৱে একেলগে মিলি আমি কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু ভোটদাতা ৰাইজৰ ওচৰলৈ গৈ তেখেতসকলৰ চৰণত মূৰ দুৱাই আশীৰ্বাদ লৈ তেখেতসকলৰ সমৰ্থন বাবে প্ৰাৰ্থনা জনাব লাগিব। যোৱা 10 বছৰে BJP নেতৃত্বাধীন NDA চৰকাৰখনে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত, দূৰদৰ্শী নেতৃত্বত কিমানখিনি আমূল পৰিৱৰ্তন ভাৰতবৰ্ষৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ বাবে সম্ভৱ হ'ল, এই কথাবিলাক, এই সফলতাৰ প্ৰতিচ্ছবিখন লৈ আমাৰ কৰ্মকৰ্তাসকলে ৰাইজৰ কাষ চাপিব লাগিব, ৰাইজক মনত পেলাই দিব লাগিব। কাৰণ ভাৰতবৰ্ষৰ 140 কোটি জনগণে, প্ৰতিগৰাকী ব্যক্তিয়ে 10 বছৰৰ BJP নেতৃত্বাধীন NDA চৰকাৰখনৰ পৰা সকলোৱে লাভান্বিত হৈছে। আৰু এই চৰকাৰখনে সৰ্বসাধাৰণ ৰাইজৰ স্বাৰ্থত সাৰ্বজনীন দৃষ্টিভংগীৰে প্ৰশাসন যন্ত্ৰটোক আগুৱাই নিয়াৰ বাবে, শাসন যন্ত্ৰ পৰিচালনা কৰাৰ বাবে ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যৰ ৰাইজ উপকৃত হৈছে। আৰু সেই সাৰ্বজনীন নীতিয়ে হৈছে স্বৰ্গদেউ চাওলুং চুকাফাই তাহানি কালতে, ত্ৰয়োদশ শতিকাতে যি সাৰ্বজনীন নীতিৰে অসমৰ বুকুত বসবাস কৰা জাতি উপজাতি ভাষা ভাষী সকলোকে ঐক্যবদ্ধ কৰি তুলিছিল। আৰু সেই সাৰ্বজনীন নীতিকে পৰম শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সবকা সাথ সবকা বিকাশ নাম দি সকলোকে আস্থা আৰু বিশ্বাসত লৈ সকলোৰে বাবে নীতি, পৰিকল্পনা, আঁচনি প্ৰস্তুত কৰি সকলোৰে সৰ্বাংগীন উন্নতিৰ বাবে যোৱা দিনবিলাকত যি বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিলে, আঁচনিসমূহক সময়মতে কাৰ্যকৰী ৰূপ দিয়াৰ বাবে আজি ভাৰতবৰ্ষৰ প্ৰতিখন সমাজ, প্ৰতিগৰাকী ব্যক্তি সামাজিক নিৰাপত্তা, সামাজিক ন্যায়, অৰ্থনৈতিক উন্নয়ন আৰু মৰ্যাদা সহকাৰে ভাৰতবৰ্ষৰ বুকুত জীয়াই থকাৰ অধিকাৰ ভোগ কৰিবলৈ সক্ষম হৈছে। কাৰণ আজিৰ তাৰিখত যিবিলাক আঁচনি তেখেতে ৰূপায়ণ কৰিলে, আৰম্ভণিতে আমাৰ মনত সেই কথাবিলাক সঠিকভাৱে উপলব্ধি হিচাপে গা কৰি উঠা নাছিল। যেতিয়া তেখেতে কৈছিল স্বচ্ছ ভাৰত অভিযান, উজালা, এই কথাবিলাক আৰম্ভণিতে আমাৰ অলপ অখজা কথাবিলাক সঠিকভাৱে আমি বুজি উঠা নাছিলোঁ। কিন্তু স্বচ্ছ ভাৰত অভিযান, ইয়াৰ অৰ্থ কেৱল ৰাজপথ পৰিষ্কাৰ কৰাই নহয়, ইয়াৰ অৰ্থ হ'ল ভাৰতবৰ্ষৰ বুকুত যিবিলাক পৰিয়াল, যিবিলাক সমাজ তেখেতসকলৰ আৰ্থিক অৱস্থাৰ দুৰ্বলতা হোৱাৰ বাবে তেখেতসকলে শৌচালয় নিৰ্মাণ কৰিব নোৱাৰে, তেখেতসকলে মুক্ত অঞ্চলত মলত্যাগ কৰিব লগা হয়। গতিকে সেই পৰিয়ালবিলাকৰ জীৱনত যিটো বেদনা আছে, তেখেতসকলৰ ঘৰলৈ যেতিয়া কোনোবা অতিথি আহে, নিশাৰ ভাগত যেতিয়া সেই অতিথিয়ে সেই গৃহস্থক সোধে যে আপোনাৰ ঘৰত শৌচালয় ক'ত আছে, মই এতিয়া যাব বিচাৰোঁ, সেই সময়ত অসহায় হৈ অতি দুখেৰে গৃহস্থই অতিথিক ক'ব লগা হয়, আমাৰ ঘৰত শৌচালয় নাই। গতিকে সেই অৱস্থাত সেই পৰিয়ালটোৰ আত্মসন্মানৰ প্ৰশ্নটোৰে তাক খুলি খুলি খায় আৰু সেই সময়ত অত্যন্ত হতাশাগ্ৰস্ত হয়, মান সন্মান স্বাভিমান আঘাতপ্ৰাপ্ত হয়। গতিকে সেই পৰিয়ালটোক মান সন্মান স্বাভিমান সুৰক্ষিত কৰাৰ বাবে, সামাজিক ন্যায় প্ৰদান কৰিবৰ বাবে
মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই স্বচ্ছ ভাৰত অভিযান নগৰ আৰু গাঁৱৰ উভয়তে ইয়াক সঠিকভাৱে ৰূপায়ণ কৰি যাক ইজ্জত ঘৰ সন্মানৰ ঘৰ নাম দি আজি সেই 14 কোটি পৰিয়ালক আজি তেখেতসকলৰ স্বাভিমান জীয়াই ৰখাৰ ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিলে আৰু যি পৰিয়ালে সম্পূৰ্ণৰূপে কেঁচা খৰিৰ ওপৰত নিৰ্ভৰ কৰি ভাত ৰান্ধিব লগা হৈছিল আটাইতকৈ এই ক্ষেত্ৰত মহিলাগৰাকীয়ে সংগ্ৰাম কৰিব লগা হৈছিল পৰিয়ালটোৰ সদস্যাক সময়মতে ৰান্ধি বাঢ়ি খুৱাবৰ বাবে যোগ্যতা অৰ্জন কৰা নাছিল এই কাৰণে কাৰণ কেঁচা খৰি ভালদৰে নজ্বলে ধোঁৱাই গোটেই কোঠাটো আৱৰি ধৰে ফলত বাৰে বাৰে চকু পানী ওলায় আৰু সেই মুহূৰ্তত মহিলাগৰাকীৰ যি বেদনাগ্ৰস্ত হয় এই কথা পূৰ্বৰ কংগ্ৰেছ চৰকাৰে কোনোদিনে উপলব্ধি কৰা নাছিল মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিজেই দৰিদ্ৰ পৰিয়ালৰ পৰা অহা ব্যক্তি হিচাপে তেওঁ সিদ্ধান্ত ল'লে যে তেখেতসকলৰ চকু পানী মুচিব লাগিব সেইকাৰণে ভাৰতবৰ্ষৰ যিসকলে ছাবচিডি লৈ গেছ চিলিণ্ডাৰ লৈছিল তেখেতসকলক আহ্বান জনালে যে আপোনালোকে ত্যাগ কৰক আপোনালোকে যোগ্যতা সম্পন্ন লোক এইবিলাক ত্যাগ কৰক যাতে আমি দৰিদ্ৰ লোকক এই গেছ চিলিণ্ডাৰ যোগান ধৰি এটা সুস্থ বাতাবৰণত তেখেতসকলে যাতে ৰন্ধা বঢ়া কৰিব পাৰে আৰু চকু পানী নোলোৱাকৈ সময়মতে পৰিয়ালটোক তেখেতসকলে ভাত ৰান্ধি সময়মতে যোগান ধৰিব পাৰে তাতো সেই মহিলাগৰাকী মান সন্মান স্বাভিমান আৰু স্বাস্থ্যৰ লগত প্ৰশ্ন জড়িত হৈ থাকে গতিকে এই কথাবিলাক সূক্ষ্মভাৱে বিশ্লেষণ কৰি ইয়াৰ বাবে আঁচনি প্ৰস্তুত কৰি বাজেটৰ ধন ধাৰ্য কৰি ইয়াক সঠিকভাৱে আমাৰ বিভিন্ন পৰ্যায়ৰ বিষয়া কৰ্মচাৰী দায়িত্বশীল তেখেতসকলক তাত নিয়োগ কৰি যিবিলাক কাম আজি তেখেতে কৰিলে গোটেই ভাৰতবৰ্ষত প্ৰায় 12 কোটি পৰিয়ালক এনেধৰণে তেখেতে বিনামূলীয়া চিলিণ্ডাৰ গেছ যোগান ধৰি আজি সেইসকলৰ সমাজত সুস্থ বাতাবৰণত স্বাস্থ্যকৰ বাতাবৰণত আজি তেখেতসকলে ৰন্ধা বঢ়া কৰিব পৰা অৱস্থা হ'ল ইয়াৰ উপৰিও মহিলা সবলীকৰণ যুৱক সবলীকৰণ বৃদ্ধ বৃদ্ধা দিব্যাং সমাজৰ সকলো খেতিয়ক সকলোৰে বাবে যিমানবিলাক আঁচনি হাতত ল'লে এই আঁচনিবিলাক সঠিক ৰূপায়ণ হোৱাৰ বাবে আজি গোটেই ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্য গাঁও হওক চহৰ হওক চাহ বাগিচা হওক পাহাৰ হওক ভৈয়াম হওক প্ৰতিখন চহৰৰ প্ৰতিখন সমাজ সজীৱ আৰু শক্তিশালী হৈছে যাতায়াত ব্যৱস্থা আপোনালোকে নিজেই দেখিছে কংগ্ৰেছৰ সময়ত 60 বছৰ কাল তেখেতসকলে ৰাজত্ব কৰাৰ সময়ত আমি যাতায়াতৰ বাবে ব্ৰহ্মপুত্ৰ পথ হওক বা অন্যান্য নদীৰ ওপৰত দলঙৰ বাবে আন্দোলন কৰিব লগা হৈছিল বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ডাঙৰ শিক্ষানুষ্ঠানৰ বাবে আন্দোলন কৰিব লগা হৈছিল কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আন্দোলন নকৰাকৈ আজি যিমানবিলাক যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত আন্তঃগাঁথনি অসমৰ বুকুত শক্তিশালী ৰূপ দিলে ইয়াৰ ফলশ্ৰুতিত আজি অসম ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অন্যতম হোৱাৰ লক্ষ্য স্থিৰ কৰিব পৰা হ'ল সেইখিনি আত্মবিশ্বাস অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা 3,40,00,000 লোকৰ মনত জগাই তুলিলে গতিকে সেইকাৰণে মই ভাবোঁ যে এইখন অসম ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত আমাৰ AGP UPPL সন্মিলিত গণশক্তি আমি সকলোৱে মিলি এইখন অসম অসমীয়া মানুহৰ স্বাভিমান সম্পূৰ্ণৰূপে সুৰক্ষিত কৰাৰ যাত্ৰাত যোৱা দিনবিলাকত যেনেধৰণে আত্মনিয়োগ কৰিলে ইয়াৰ ফলশ্ৰুতিত আজি অসমীয়া সমাজ সম্পূৰ্ণৰূপে সুৰক্ষিত বিৰোধীয়ে যিমানেই কথা নকওক কিয় যুক্তি সহকাৰে তেখেতসকলে পৰ্যালোচনা কৰা নাই কংগ্ৰেছে 60 বছৰ ৰাজত্ব কৰাৰ সময়ত তেখেতসকলে কেৱল 55,000 মানুহকে 60 বছৰ মাটিৰ পট্টা দিছিল 55,000 ফেমিলি আমাৰ কাৰ্যকালত প্ৰথমটো বিজেপি কাৰ্যকালত 2016 পৰা 3,67,000 পৰিয়ালক মাটিৰ পট্টা আৰু বৰ্তমান সময়ত 2 লাখ প্ৰায় 70,000 মানুহক মাটিৰ পট্টা হাতত তুলি দি আজি অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰসকলক মালিকী স্বত্ব প্ৰদান কৰি সম্পূৰ্ণৰূপে মাটি ভেটি নিজৰ হাতত সুৰক্ষিত কৰাৰ ব্যৱস্থা প্ৰদান কৰা গতিকে যিবিলাকে অভিযোগ কৰিছে মাটি ভেটি কৃষ্টি সংস্কৃতি কি হ'ব সকলো ক্ষেত্ৰতে আজি নামঘৰ হওক সত্ৰ হওক বেদখল উচ্ছেদ কৰি সেই সত্ৰৰ নামঘৰক আৰ্থিকভাৱে বিশেষ সহযোগিতা প্ৰদান কৰি আজি সকলো সত্ৰ নামঘৰৰ পবিত্ৰতা ইয়াৰ মৰ্যাদা অক্ষুণ্ণ ৰখা হৈছে ইয়াৰ উপৰি ভাষা সাহিত্য সকলো জনগোষ্ঠী যাতে সুৰক্ষিত হৈ থাকে
আৰু প্ৰতিটো জনগোষ্ঠীয়ে নিজৰ যোগ্যতা অনুযায়ী নিজৰ মাতৃভাষা চৰ্চা কৰিব পাৰে, সাহিত্য ৰচনা কৰিব পাৰে, পাঠ্যপুথি প্ৰস্তুত কৰিব পাৰে। ইয়াৰ বাবে ভাষা গৌৰৱ আঁচনিৰ যোগেদি আমাৰ কাৰ্যকালতেই আমি প্ৰতিটো সাহিত্য সভাক এককালীন আৰ্থিক সহযোগিতা আগবঢ়াই তেখেতসকলৰ ভাষা, কৃষ্টি, সংস্কৃতি ৰক্ষা কৰাৰ যাত্ৰাত উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিম। অসমৰ জাতীয় আন্দোলনত আত্মবলিদান দিয়া শ্বহীদসকলৰ প্ৰতিটো পৰিয়ালৰ বাবে আৰম্ভণিতে 5 লাখ টকাকৈ তেখেতসকলে এককালীন আৰ্থিক সহযোগিতা আগবঢ়োৱা হ'ল। ইয়াৰ উপৰিও নিৰ্যাতিতসকলক বহু বেদনাগ্ৰস্ত আছিল, তেখেতসকলক কোনোৱে মনত পেলোৱা নাছিল, কিন্তু আমাৰ কাৰ্যকালতে তেখেতসকলক পুনৰ এককালীন 2.5 লাখ টকাকৈ আৰ্থিক সহযোগ প্ৰদান কৰি মানপত্ৰ প্ৰদান কৰি তেখেতসকলে অসম আন্দোলনত আগবঢ়োৱা উল্লেখযোগ্য বৰঙণিৰ ক্ষেত্ৰত অসমৰ 3.40 লক্ষ লোকক পুনৰ মনত পেলাই দি তেখেতসকলক পৰিচয় কৰাই দিয়া হ'ল। গতিকে আমাৰ মান, স্বাভিমান, অভিমান কৰ্মৰ যোগেদি জীয়াই ৰাখিব লাগিব। ইয়াত কেৱল বক্তব্য দিলেই নহ'ব, কাম কৰিব লাগিব। গতিকে সেইবাবে এই কাম কৰা অনুপ্ৰেৰণা আমি এই মঞ্চৰ পৰাই পাইছোঁ। অসম গণ পৰিষদ দল জন্ম হৈছিল ইয়াৰ বাবে যে আমাৰ অসমখনৰ সৰ্বাংগীন উন্নয়নৰ বাবে আমি কাম কৰিব লাগিব। সকলো জাতি জনগোষ্ঠীক আমি শক্তিশালী ৰূপ দিব লাগিব, সকলোৰে স্বাভিমান ৰক্ষা কৰিব লাগিব। গতিকে ভাৰতীয় জনতা পাৰ্টি আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি তেখেতে এডুকেশ্যন পলিচি 2020 যোগেদি এই কথা স্পষ্ট কৰি দিছে, ভাৰতবৰ্ষৰ বুকুত যিমান জাতি জনগোষ্ঠী আছে সকলোৰে মাতৃভাষা সুৰক্ষিত হ'ব লাগিব। ইয়াৰ উন্নয়নৰ বাবে চৰকাৰে দায়বদ্ধতাৰে দায়িত্ব সহকাৰে কাম কৰি যাব। এইবিলাক পলিচি কোনো দিনেই কংগ্ৰেছে ল'ব নোৱাৰিলে। ভাষণ তেখেতসকলে দিলে, গৰিবী হাটাও। সেই কালত ৰাজীৱ গান্ধীয়ে কৈছিলে, ইন্দিৰা গান্ধীয়ে কৈছিলে, গৰিবী হাটাও। তেখেতসকলে শ্লোগান দিলে, ডাঙৰ ডাঙৰ বিজ্ঞাপন দিলে, কিন্তু সমাজৰ পৰা দৰিদ্ৰতা কেনেকৈ নাইকিয়া কৰিব পাৰে ইয়াৰ বাবে না নীতি, নে পলিচি আছিল, নে প্ৰগ্ৰাম আছে, নে স্কিম তেখেতসকলে হাতত লৈছিল, না বাজেটত ধন ধাৰ্য কৰিছিল, নে লক্ষ্য স্থিৰ কৰিছিল। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সমাজৰ অন্তিমজন ব্যক্তিক, যাক অন্ত্যোদয়া বুলি কয়, আটাইতকৈ দুৰ্বল ব্যক্তিজনক শক্তিশালী কৰাৰ বাবে বিভিন্ন ধৰণৰ সেই ব্যক্তিজনক কেন্দ্ৰ কৰি পেলাই আঁচনি হাতত ল'লে, বাজেটৰ ধন ধাৰ্য কৰা হ'ল। আজি নিৰন্তৰভাৱে এই কাম কৰাৰ বাবে আপোনালোকে শুনি ভাল পাব, এতিয়া পৃথিৱীৰ যিমানবিলাক উন্নত ডাঙৰ ডাঙৰ সংস্থা আছে, ছাৰ্ভে পৰ্যালোচনা কৰা সংস্থা আছে, এই সকলো সংস্থাই নীতি আয়োগৰ পৰা আৰম্ভ কৰি সকলোৱে আজি একেমুখে ক'বৰ কাৰণে আৰু তেখেতসকলৰ সমালোচনাৰ যোগেদি এই তথ্য প্ৰকাশ পাইছে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সঠিক নীতি পৰিকল্পনা আঁচনিৰ বাবে আজি 10 বছৰ কাৰ্যকালত 25 কোটি দৰিদ্ৰ লোকক এই দৰিদ্ৰতাৰ পৰা উদ্ধাৰ কৰি তেখেতসকলৰ অৱস্থা টনকিয়াল কৰা। গতিকে এইবিলাকৰ সফলতাৰ অন্তৰালত আপোনালোকৰ অসম গণ পৰিষদৰ অৱদান আছে, কাৰণ আপোনালোকে আমাৰ একেলগে আমি কাম কৰিছোঁ আৰু মাননীয় প্ৰধানমন্ত্ৰীয়ে সদায় NDAক প্ৰাধান্য দি আহিছে, সদায় তেখেতে বিশ্বাস কৰে। আমি বিভিন্ন আঞ্চলিক দলসমূহৰ সৈতে মিত্ৰতা কিয় কৰিছিলোঁ? আমাৰ মিত্ৰতা কৰাৰ মূল লক্ষ্য হৈছে ৰাষ্ট্ৰ সেৱা, দেশ সেৱা, সমাজ সেৱা। কেৱল মিত্ৰতাৰ লক্ষ্য কেৱল ক্ষমতা দখল কৰাই নহয়। সেইকাৰণে যোৱা দিনবিলাকত 10 বছৰ এই কাৰ্যকালৰ বিষয়ে মই ভাবোঁ আপোনালোকেও বিতংভাৱে আলোচনা কৰিব লাগে। এই সভাজনক আপোনালোকে মুখ্যমন্ত্ৰী পাতিছিল 2016 চনত। তেতিয়াৰ পৰা দুৰ্নীতিৰ বিৰুদ্ধে অভিযান নিৰন্তৰ আৰম্ভ হ'ল। নাখাওঁ, নলওঁ আৰু নিদিওঁ। উপায়ুক্ত কাৰ্যালয় সেই বিজ্ঞাপন দিয়া হ'ল। কেৱল বিজ্ঞাপনত আবদ্ধ হৈ থকা নাছিল, আমাৰ তৰফৰ পৰা কাৰ্যসূচী লোৱা হৈছিল। কিমান সংখ্যক দুৰ্নীতিপৰায়ণ বিষয়াক কায়ত্ব কৰি জেল হাজতলৈ পঠিওৱা হ'ল, এই তথ্য আপোনালোকৰ হাতত আছে। এই কথাবিলাক ৰাইজক ক'ব লাগিব। এইবিলাক কোনো ল'ৰা ধেমালি কৰা কথা নহয়, আন্তৰিকতাৰে দেশ সেৱা কৰাৰ নমুনা। কাৰণ দুৰ্নীতিৰ মুখা উভালিলেহে তাত সততাৰ বীজ সিঁচিব পাৰি। য'ত সততা থাকে তাতেই শক্তি থাকে, তাতেই মূল্যবোধ থাকে, তাতেই মানৱতা থাকে, তাতেই দেশৰ প্ৰতি থকা অনুপ্ৰেৰণা, দেশৰ প্ৰতি থকা ভক্তিভাৱৰ উপলব্ধি থাকে। গতিকে সেইবাবে মই বিশ্বাস কৰোঁ আগন্তুক দিনত এই কথাবিলাক আপোনালোকৰ তৰফৰ পৰা আপোনালোকৰ বক্তব্যত বিভিন্ন ঠাইত মানুহৰ মাজত নিশ্চিতভাৱে আপোনালোকে ৰাখিব লাগিব। কাৰণ অসম গণ পৰিষদ দল এটা সংগ্ৰামী দল। এই দলটোৱে অসমৰ জাতীয় স্বাৰ্থত আত্মনিয়োগ কৰি আহিছে। গতিকে এই দলটোৰ লগত ভাৰতীয় জনতা পাৰ্টি মিত্ৰালে এইকাৰণে স্থাপন কৰিছে, কাৰণ দুইটা দলৰ লক্ষ্য একেই,
ৰিজনেল ইণ্টাৰেষ্ট উইথ নেশ্যনেল আউটলুক। অসম শক্তিশালী হ'লে ভাৰত শক্তিশালী হ'ব, উত্তৰ পূৰ্বাঞ্চল শক্তিশালী হ'লে ভাৰত শক্তিশালী হ'ব। कारण माननीय प्रधानमंत्री डांगरिया কৈছে नॉर्थ ईस्ट का मतलब क्या है? न्यू इंजिन फॉर इंडियाज ग्रोथ। भारत যদি শক্তিশালী হ'ব লগা হয়, ভাৰত যদি বিশ্বৰ শ্ৰেষ্ঠ উন্নত ৰাষ্ট্ৰ হ'ব লগা হয়, অসম উন্নত হ'ব লাগিব, উত্তৰ পূৰ্বাঞ্চল উন্নত হ'ব লাগিব। গতিকে সেই শক্তিশালী যাত্ৰা অব্যাহত ৰখাৰ বাবে এই নিৰ্বাচন গুৰুত্বপূৰ্ণ। 2024 চনৰ লোকসভা নিৰ্বাচন গুৰুত্বপূৰ্ণ। এই যাত্ৰা বিকাশ যাত্ৰা 2014 চনৰ পৰা ভাৰতবৰ্ষৰ বুকুত নদী ডাঙৰীয়াৰ নেতৃত্বত যি বিকাশ যাত্ৰা আৰম্ভ হ'ল, এই বিকাশ যাত্ৰাক তীব্ৰতৰ ৰূপ ধাৰণ কৰিব পৰাকৈ আমি সকলোৱে শক্তি যোগান ধৰিব লাগিব, অৱদান আগবঢ়াব লাগিব। গতিকে সেইবাবে ইছ বাৰ 400 পাৰ NDA 400 সাংসদ এইবাৰ জনসাধাৰণৰ সহযোগত আশীৰ্বাদত আমি লাভ কৰিবলৈ আমি আগ্ৰহ প্ৰকাশ কৰিছোঁ। আৰু মোৰ দৃঢ় বিশ্বাস জনসাধাৰণে যোৱা 10 বছৰ যিমান উল্লেখযোগ্য জীৱনলৈ পৰিৱৰ্তন তেখেতসকলে আয়ত্ব কৰিছে, মই ভাবোঁ নিশ্চিতভাৱে জনসাধাৰণে সেইখিনি আশীৰ্বাদ আমাক দিব। গতিকে আজি এই শুভক্ষণত মই আৰু বেছি দীঘলীয়া বক্তব্য নাৰাখোঁ। মোৰ ভাল লাগিছে আজি AGP কাৰ্যালয়লৈ মই আহিছোঁ। এই কাৰ্যালয়টোতে আগতে দিনে নিশাই বহুত দিন কটাইছোঁ। আৰু আজি শশাংক নিয়ম নাই চাগে তাৰ বৰঘাই ধৰি বহুত জ্যেষ্ঠ আমাৰ প্ৰাক্তন সভাপতি, এতিয়া প্ৰাক্তন সাধাৰণ সম্পাদকো আছে, সভাপতিও আছিলে নহয়, আৰু কামিনী বৰুৱা ছাৰটো আমাৰ আদৰ্শ সকলোৰে বাবে, আৰু দীপম বৰুৱা ডাঙৰীয়া আছে নহয়, আৰু ক'ত আছে দীপম বৰুৱা, বহুত আছে আমাৰ, তুলতুল হুছেইন আছে, এখেতসকল বহুত জ্যেষ্ঠ। ইয়াত মই নাম গাই থাকিলে বহুত দীঘলীয়া হ'ব। গতিকে মুখমণ্ডলবিলাক দেখি মোৰ ভাল লাগিছে। আপোনালোকে যে নিৰন্তৰ লাগি আছে, এই একাগ্ৰতা, এই নিষ্ঠা, এই আন্তৰিকতা বহুত দৰকাৰ। সমাজ সেৱা কৰিবৰ কাৰণে, দেশ সেৱা কৰিবৰ কাৰণে এইখিনি গুণ থাকিবই লাগিব দলৰ কৰ্মকৰ্তাৰ ব্যক্তিত্বত। গতিকে মই অত্যন্ত ভাল পাইছোঁ। আৰু মোক কৈছে আদিত্য গোস্বামী, পুনাকণ বৰুৱা আৰু সুনীল লাস্কৰে এই ঘৰটো আৰু কিবা কিবি কৰিব লগা আছে ভৱিষ্যতলৈ, এইবিলাকতো হৈ থাকিব নহয়, একো অসুবিধা নাই। গতিকে আমি এটা পৰিয়াল, একে মানসিকতা। আমাৰ কথা হৈছে কি, অসমখন এতিয়া একবিংশ শতিকা, এই কথাটো আমি পাহৰি যোৱা উচিত নহয়। আৰু বিজ্ঞান আৰু প্ৰযুক্তিয়ে কলৈকে পৃথিৱীখন লৈ গৈছে, এই কথাটো আমি সকলোৱে দৃশ্যপট প্ৰত্যক্ষ কৰি আছোঁ। গতিকে সেইকাৰণে অসমক আমি আগুৱাই নিব লাগিব। আমাৰ লক্ষ্য এটাই, অসমৰ জাতি মেট্ৰি ভেটি, কৃষ্টি সংস্কৃতি অস্তিত্ব মান স্বাভিমান ৰক্ষা কৰা আমাৰ প্ৰধান দায়িত্ব আৰু কৰ্তব্য। আৰু সেই কাম ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে আৰু দিল্লীত NDA চৰকাৰখনে এই বিষয়টোৰ ক্ষেত্ৰত নিৰন্তৰ কাম কৰি আছে আৰু কাম কৰি যাব। এই ক্ষেত্ৰত কাৰো সৈতে আপোচ নহয়। আপোচ হ'ব নেকি? আপোচ হ'ব নেকি? নহয় নহয়, তেতিয়াহ'লে আপোনালোকে সঁহাৰি এটাতো জনাওক, আপোচ নহয়। যাই কি নহওক, মই আকৌ এবাৰ আপোনালোকক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। AGP, BJP, UPPL আৰু সন্মিলিত গণশক্তিৰ এই মিত্ৰতাই আগন্তুক দিনত অসমখন বহুত আগুৱাই নিব। অসমক আগুৱাই নি আমি ভাৰতবৰ্ষক আগুৱাই নিম। আৰু আজি সভাত উপস্থিত থকা আদিত্য গোস্বামী, পুনাকণ বৰুৱা, সুনীল লাস্কৰ, পুতুল সোণোৱাল আৰু কামিনী বৰুৱা ছাৰ, আৰু আমাৰ তাৰা বৰগোহাঁই, আমাৰ দীপম বৰুৱা, তুলতুল হুছেইন, আৰু যিমান সংখ্যক ইয়াত আছে জ্যেষ্ঠ নেতা আৰু বৰ্তমান সকলো পৰ্যায় কাৰ্যকৰ্তা কৰ্মকৰ্তাক মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আৰু মই আশা ৰাখিছোঁ যে এই মিত্ৰতাই আগন্তুক দিনত আমি যেনেধৰণে ভাবিছোঁ এই লোকসভা সমষ্টিৰ সকলো জাতি জনগোষ্ঠীৰ হৃদয় জয় কৰিব লাগিব, তেখেতসকলৰ আন্তৰিকতা আমি আদায় কৰিব লাগিব আৰু ভক্তিভাৱেৰে। গতিকে মই বিশ্বাস ৰাখিছোঁ যে আগন্তুক দিনত আপোনালোকৰ বুটে বুটে আপোনালোক সকলোৱে সক্ৰিয়তাৰে বিহু আহি পৰিলে, কিন্তু বিহুৰ মাজতে আমি আমাৰ নিৰ্বাচনৰ অংশগ্ৰহণ কৰিব লাগিব 19 তাৰিখে। গতিকে বিহুৰ মাজতো মানুহৰ মাজত যাতে এই নিৰ্বাচনী যিখিনি দায়িত্ব কৰ্তব্য পাহৰি নাযায় আমাৰ
দলৰ এই কথাখিনি আপোনালোকে সকলো সময়তে মনত ৰাখিব লাগিব তাকে কামনা কৰি মই মোৰ বক্তব্য সামৰিলোঁ ধন্যবাদ জয় আই অসম ভাৰত মাতা কি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ